নমস্কাৰ, আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আজি এটা নতুন পুনৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু মই আজি বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী। গতিকে আহকচোন মই কেনেকৈ বনাওঁ দেখাওঁ। প্ৰথমতে মই তেলখিনি গৰম হ'বলৈ দি পিঁয়াজখিনি ভাজি লৈছোঁ আৰু আন্দাজমতে নিমখ হালধি মই দি লৈছোঁ। ইয়াত আলুখিনিও মই দি লৈছোঁ। লগত মই আদা নহৰুখিনিও মই দি লৈছোঁ। এতিয়া মই ইয়াত গুড়ি মছলা ব্যৱহাৰ কৰিছোঁ। জিৰাৰ গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা আৰু অলপ চিকেন মছলা আৰু ইয়াত দিছোঁ মই অলপ বিৰিয়ানী মছলা। ইয়াত দি এইখিনি মই সুন্দৰকৈ ধুনীয়াকৈ প্ৰথমতে ভাজি লৈছোঁ আৰু এইখিনি শেষত ভজা হোৱাৰ পিছত মই অলপ গাখীৰ দি দিছোঁ। গাখীৰখিনি দিলে অলপ কালাৰটো ভাল হয় মাংসখিনিৰ। আৰু ইয়াত দেখিছেনে শেষত মই অলপ গৰম পানী দি জোখমতে ধুনীয়াকৈ সিজিবলৈ মই অলপ সময়ৰ কাৰণে ঢাকনিখন লগাই থ'ম। এতিয়া মই ঢাকনি গুচাই চাইছোঁ, মোৰ মাংসখন হৈয়ে গ'ল, ধুনীয়াকৈ সিজি গ'ল আৰু এয়া মই নমাই থ'লোঁ। এয়া মই আনফালে কুকাৰত মই বিৰিয়ানী চাউল আধা কিলো মই এয়া পানীৰ জোখমতে মই সিজাই লৈছোঁ। এতিয়া মই ধুনীয়াকৈ চচপেন এটা লৈ ইয়াত ধুনীয়াকৈ মই বিৰিয়ানীখিনি সজাই লৈছোঁ আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ পদিনা পাত, পিঁয়াজৰ ড্ৰাই ফ্ৰাই আৰু বিৰিয়ানী মছলা আৰু ইয়াত ধুনীয়াকৈ মই সজাই লৈ গেছত ধুনীয়াকৈ এতিয়া 10 মিনিট চিমত মই দি থ'ম আৰু সুন্দৰকৈ মোৰ ইয়াত বিৰিয়ানী হৈ গ'ল। ধুনীয়াকৈ সজাই লৈছোঁ, এতিয়া খাৱাহে কথা। ইয়াত দেখিছেনে দুবৰীয়া হৈছে। গতিকে আপোনালোকে এনেকৈ বনাই খাব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, ধন্যবাদ।